শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ ভাং জব্দ এজনক আটক শোণিতপুৰৰ গুদামঘাটত বৃহৎ পৰিমাণৰ ভাং জব্দ কৰিছে আৰক্ষীয়ে চাৰিদুৱাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি জব্দ কৰে ভাংসহ এজনক গুদামঘাটৰ পৰা ৰাবুল ইছলাম নামৰ এজনক আটক কৰিছে আৰক্ষীয়ে ৰাবুল ইছলামৰ বাসগৃহত চাৰিদুৱাৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ভাংখিনি জব্দকৃত ভাংখিনিৰ মূল্য প্ৰায় 3,50,000 টকা হ'ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে কি নাম রাব্বুল ইসলাম হ্যাঁ রাব্বুল ইসলাম ৰাবুল ইছলাম ক'ত ঘৰ গুদামঘাট গুদামঘাট ভাংটো ক'ৰ পৰা আনিছিলে ভাংটো মই আৰু নাই কোনে আনিছিল এই দেউতাই অলপ চলপ খায় মই বজাৰ কৰোঁ কিমান আছিল মাছ এইটো জুখিছে ক'ব পাৰিম হা 6 কেজি 6 কেজি কিমান ভাং দেউতাই খায় মইতো ক'ব নোৱাৰোঁ মই ৰাতি ঘৰৰ বজাৰৰ পৰা ঘৰত গৈছোঁ গৈ পেলাই শুইছোঁ 11টা বজাত ব্যুৰ ৰিপৰ্ট অসম টুডে